চোৰে নিলে হাজোৰ পিতল উদ্যোগত কোটি টকীয়া যন্ত্ৰপাতি। উন্নয়নৰ শ্লোগান দিয়া বিজেপি চৰকাৰে শুই আছিল কিয়? চোৰে উঠাই লৈ গ'ল কেইবা কোটি টকাৰ যন্ত্ৰপাতিৰ লগতে কাহ পিতল শিল্পৰ কেঁচা সামগ্ৰী। এইটো হাজোবাসীৰ কাৰণে দুখজনক কথা। চোৰে চুৰ কৰি লৈ যায়, এইটো আমাৰ কাৰণে ভাল কথা নহয়, এইটো খুবেই বেয়া কথা। ইয়াৰ যিবিলাক কেঁচা সামগ্ৰী আছিলে সেই গোটেইবিলাক চুৰি কৰি লৈ গ'ল, মটৰবিলাক চুৰি কৰি লৈ গ'ল। তীৰ্থনগৰী হাজোত পিতল উদ্যোগৰ ভিতৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ চুৰিকাণ্ড। চোৰে উঠাই লৈ গ'ল কোটি কোটি টকাৰ যন্ত্ৰপাতি, উঠাই লৈ গ'ল কাহ পিতল শিল্পৰ কেঁচা সামগ্ৰী। বছৰ বছৰ ধৰি পৰি থকা উদ্যোগটোত নাছিল কোনো বিষয়া, কোনো কৰ্মচাৰী, কোনো চকীদাৰ। এনে পৰিত্যক্ত অৱস্থাৰ সুযোগ ল'লে চোৰে। যি উদ্যোগত শুনা গৈছিল মেচিনৰ শব্দ, আজিৰ দিনত শুনা যায় কেৱল নীৰৱতা। স্থানীয় ৰাইজৰ অভিযোগ, এই উদ্যোগটো হাজোৰ গৌৰৱ আছিল। এতিয়া উদ্যোগটোত থকা কোটি টকাৰ যন্ত্ৰপাতি আৰু কেঁচা সামগ্ৰী চুৰি হোৱা ঘটনাই বহুতো প্ৰশ্ন তুলিছে। উদ্যোগটো এনেধৰণে অৱহেলিত হৈ পৰি আছিল কিয়? কোনে দায়িত্ব ল'ব এই চুৰিৰ? এতিয়া কি হ'ব হাজোৰ পিতল শিল্পৰ ভৱিষ্যত? চকীদাৰ কৰ্মচাৰী অবিহনে কাৰো নজৰত নথকা উদ্যোগটো পৰিচালনাৰ নামত কেৱল ঠিকা। এই চুৰিকাণ্ড কেৱল পিতল উদ্যোগৰ পৰা সামগ্ৰী নোহোৱা হোৱাই নহয়, চুৰি হ'ল হাজোৰ পিতল শিল্পৰ আশা, ভৱিষ্যত আৰু গৌৰৱ। এই কাহিনী কেৱল এটা চুৰিৰ কাহিনী নহয়, এইটো এটা অঞ্চলৰ গৌৰৱৰ পতনৰ কাহিনী। চোৰে মাথো সামগ্ৰী নহয়, উঠাই লৈ গ'ল হাজোৰ আত্মা। এইটো হাজোবাসীৰ কাৰণে দুখজনক কথা। চোৰে চুৰ কৰি লৈ যায়, এইটো আমাৰ কাৰণে ভাল কথা নহয়, এইটো খুবেই বেয়া কথা। ইয়াৰ যিবিলাক কেঁচা সামগ্ৰী আছিলে সেই গোটেইবিলাক চুৰি কৰি লৈ গ'ল, মটৰবিলাক চুৰি কৰি লৈ গ'ল। এইটো হ'ল আমাৰ বিশেষকৈ হাজো কিহৰ কাৰণে বিখ্যাত বুলি ক'লে বিশেষকৈ কুটিৰ শিল্প উদ্যোগ, পিতল শিল্পকে কয়। আমাৰ পিতল শিল্পীসকলে কুটিৰ শিল্পটোত হেণ্ডমেড তৈয়াৰ কৰে, হাতেৰে পিটি পিটি সামগ্ৰীবোৰ তৈয়াৰ কৰে। কিন্তু এতিয়া সময়ৰ লগত এই হাতেৰে তৈয়াৰ কৰা সামগ্ৰীবোৰ কেনেকুৱা হয়, ইয়াৰ চাহিদাটো কিছু কমি গৈছে। কাৰণ কিয়? এইটো ডাঠ হয়, ওজনটো বেছি হয়, বা ইয়াৰ দামটো বেছি হয়, চকচকীয়া নহয়, তাৰ ফলত আমাৰ চাহিদা কমি যায়। কিন্তু ইয়াৰ চাহিদা বঢ়োৱাৰ কাৰণে অসম চৰকাৰে চিন্তা কৰিছিল যে এইটো মুৰ্দাবাদত যেনেকৈ চকচকীয়া হয় সেইটো কৰাৰ কাৰণে, মডাৰ্ণাইজ কৰাৰ কাৰণে এই চেণ্টাৰটো গঠন কৰিছিলে 2007 চনত। এইটো CFC, কমন ফেচিলিটি চেণ্টাৰ, অসমীয়াত উমৈহতীয়া সেৱা কেন্দ্ৰ। এই সেৱা কেন্দ্ৰত চৰকাৰে যিটো চিন্তাৰে মেচিনবোৰ আনিছিল 2007 চনত, অসম চৰকাৰৰ পৰা প্ৰায় 1.5 কোটি টকা দিয়া হৈছিলে আৰু MSMEৰ তৰফৰ পৰা 1.5 পৰা 2 কোটি টকাৰ ইয়াত মেচিন দিছিলে। কাৰ্যক্ষম নহ'ল আজিলৈকে। কিন্তু এই মেচিনবিলাক তেওঁলোকে লগালেহে, কিন্তু ইয়াৰ প্ৰডাকশ্যনটো কি হয় সেইটো তেওঁলোকে কৰিব নোৱাৰিলে। আমি বাৰে বাৰে কৈছিলোঁ চৰকাৰক, আমি বাৰে বাৰে কৈছিলোঁ যে এইটোৰ পৰা পিতল ওলায় নে ঘাঁহ ওলায় সেইটো আমাক দেখুৱাই দিয়ক। কিন্তু সেইটো নেদেখুৱাকৈ আমাৰ এখন দুৰ্বল কমিটি আছে, দুৰ্বল সমিতিক তেওঁলোকে গতাই দিলে আৰু যাৰ ফলত এইটো অনাদৃত হৈ পৰিল। আৰু অনাদৃত হৈছেই, কিন্তু দুৰ্ভাগ্যজনক কথা, এবছৰ আগত আমাৰ ইয়াত যিবিলাক কেঁচা সামগ্ৰী আনিছিলে, বহু টকাৰ কেঁচা সামগ্ৰী, সেই সামগ্ৰীবোৰ চুৰি কৰি লৈ গৈছে। তাৰপিছত DICৰ মানুহ আহি এইটো সযতনে ভিতৰত ৰাখিছিল। কিন্তু দুৰ্ভাগ্যজনক এইটো যে যোৱা এই এসপ্তাহৰ ভিতৰত যিমানখিনি কেঁচা সামগ্ৰী আছিলে, প্ৰায় 10-12 লাখ টকাৰ কেঁচা সামগ্ৰী আছিল, এই গোটেইখিনি চুৰি কৰি লৈ গ'ল। আজি মই নিজে দেখা পালোঁ যে ইয়াৰ মেচিনবোৰ চুৰি কৰি লৈ গৈছে। 1.5-2 কোটি টকাৰ মেচিন ধেমালি কথা নহয়। ইয়াত কেইবা ধৰণৰ মেচিন আছিল। মুৰ্দাবাদত যেনেকৈ ধৰক প্ৰডাকশ্যন মেচিন, লেকাৰিং মেচিন, পলিচিং মেচিন, এনেকৈ বিভিন্ন মেচিন ইয়াত আছিলে। সেই মেচিনবোৰৰ পৰা যদি আমাৰ সামগ্ৰী উৎপাদন হ'লেহেঁতেন, তেনেহ'লে হাজোৰ পিতল শিল্পই
এটা নতুন গতি পালেহেঁতেন, কিন্তু দুৰ্ভাগ্যজনক কথা চোৰে ইয়াত চুৰি কৰিব আহিছে, গোটেই সামগ্ৰীবোৰ লৈ গ'ল। আকৌ তাত দেখিছোঁ আমি মদ খাইছে, মদৰ সামগ্ৰীবোৰ পৰি আছে। চোৰে মদ খাইছে নাজানো কোনে মদ খাইছে নাজানো, কিন্তু আমি দেখিছোঁ তাত কিছুমান সা সামগ্ৰী পৰি আছে। এইবোৰ ভাল কথা নহয়, আমাৰ হাজোৰ কাৰণে এইটো বদনামী কথা। বিশেষকৈ ইয়াৰ ওপৰত কামেশ্বৰ মন্দিৰ অৱস্থিত, আৰু এই তলৰ যিটো ইণ্ডাষ্ট্ৰিৰ মেচিন এটা আছে, যিটো পানী মেচিন, ইয়াৰ পৰা বহু বছৰ কামেশ্বৰ মন্দিৰত পানী দিয়া হৈছিল। এই মেচিনৰ পৰা আমি পানী পাই আছিলোঁ মন্দিৰে, কিন্তু সেই মেচিনটো এতিয়া চুৰি কৰি লৈ গুচি গ'ল। গতিকে এইবিলাক ভাল লগা নাই। হাজোৰ পৰা প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।